এডভান্টেজ আসাম 2.0 আত্মবিশ্বাসী অসমৰ এখন বাস্তৱ ছবি। খানাপাৰাৰ সৰ্ববৃহৎ বিনিয়োগ সন্মিলনৰ পৰাই প্ৰতিফলিত হ'ল উজ্জ্বল অসমৰ নতুন ৰূপৰেখা। এডভান্টেজ আসাম 2.0 অসমক দিলে 5,18,295 কোটি টকাৰ বিশাল বিনিয়োগ, য'ত ৰাজ্যৰ 2 লাখ যুৱক যুৱতীয়ে সংস্থাপনৰ সুবিধা পাব। ৰাজ্যৰ অভিলেখ সৃষ্টিকাৰী বিনিয়োগ সন্মিলনৰ সফল সমাপ্তিৰ পিছত সংবাদমেল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। Big announcement on infrastructure, MOUs আৰু ডিষ্ট্ৰিক্ট লেভেলত হোৱা স্বাক্ষৰ সকলোখিনি যদি আমি ৰাউণ্ড আপ কৰোঁ, then the total commitment on the investment summit has gone up to 5,18,295. আমি মিশ্ৰিত কৰিব নালাগে. This is not announcement for 1 year. This is an announcement for 5 years. So if we start from tomorrow, then over the next 5 years, the announcement investment commitment is 5,18,295. So the total investment is 80% of our GDP. আৰু মই ভাবো যে দিস has a potential of employment around 2 lakhs youth. যেটো আজি আমি সহি কৰিছো. It has potential of giving job opportunities to 2 lakhs youths. অনাগত 5 বছৰত অসম হ'ব দেশৰ সেউজ অৰ্থনীতিৰ অন্যতম হাব। দেশৰ ভিতৰতেই সৰ্ববৃহৎ চিমেণ্ট প্ৰস্তুতকাৰী তৃতীয় ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিব অসমে। কাৰণ অসমত প্ৰচুৰ পৰিমাণে আছে সেউজ অৰ্থনীতিক শক্তিশালী কৰিব পৰা সম্ভাৱনা। ইয়াত ইমান কিয় চিমেণ্ট ইণ্ডাষ্ট্ৰী আহিছে? বিকজ দে হেভ সিন দ্য পটেনচিয়েল যে ইমান কাম হৈ আছে, অসমত কাম হৈ আছে, অৰুণাচলত কাম হৈ আছে, আসাম কেন বি এ হাব অফ চিমেণ্ট প্ৰডাকশ্যন। 10 বছৰ আগত আমি যি কল্পনা কৰিব পৰা নাছিলোঁ, আজি অসমত আমি তাতে আটাইতকৈ ষ্ট্ৰং হৈ গ'লোঁ। Over the next 5 years, Assam will be 3rd highest cement producing state in India. যেটো আগতে এইবিলাক কথা আমি ভাবা নাছিলোঁ। এতিয়া মই ভাবো দ্য নেক্সট যেতিয়া বেম্বুৰ ওপৰত আৰু ৰিচাৰ্চ হ'ব, আসাম কেন বি এ হাব ফৰ গ্ৰীণ ইকনমি। যদি ৰিলায়েন্সত CBG প্লান্ট আহে, নিউক্লিয়াৰ প্লান্ট আহে, বেম্বুক যদি আমি প্ৰপাৰলি প্ৰচেছ কৰিব পাৰোঁ, তেতিয়াহ'লে উই হেভ হাইড্ৰকাৰ্বন, উই হেভ টি, উই হেভ চিমেণ্ট, and the next big thing can be the green economy. এডভান্টেজ আসাম 2.0 সন্মিলনলৈ আহি দেশৰ প্ৰখ্যাত উদ্যোগপতিয়ে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতিৰে স্বাক্ষৰিত কৰি গ'ল বুজাবুজিৰ চুক্তি। মুকেশ আম্বানীয়ে 50,000 কোটি টকা বিনিয়োগ কৰিব ডিজিটেল ট্ৰান্সফৰমেশ্যন, AI ৰেডিনেছ, 7 ষ্টাৰ হোটেল আৰু গ্ল'বেল কাষ্টমাৰ কেয়াৰ চেণ্টাৰকে ধৰি বহুকেইটা শিতানত। মুকেশ আম্বানী ডাঙৰীয়াই 50,000 কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে। তেখেতৰ এৰিয়া হ'ল ডিজিটেল ট্ৰান্সফৰমেশ্যন এণ্ড AI ৰেডিনেছ। AI ৰেডিনেছত ইম্পৰ্টেণ্ট কথা হ'ল যে তেখেতে হাইপাৰ স্কেলাৰ ডেটা চেণ্টাৰ অসমত আৰম্ভ কৰাৰ কথা কৈছে। হি হেজ অলছো মেনশ্যন ডেট অসমত GCC এটা গ্ল'বেল কাষ্টমাৰ কেয়াৰ, য'ত লট অফ এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট হয়, তাকো তেওঁ ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়'ফুৱেল হয়, নাইপাৰৰ পৰা বায়'ফুৱেল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে। আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাতিও দিম, চ' ডেট CBG plantation can start immediately, নাইপাৰ plantation can start immediately. Secondly, তেখেতে আমাৰ গুৱাহাটীত এখন 7 ষ্টাৰ অবেৰয় হোটেলো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে। একেদৰে টাটা গ্ৰুপে ছেমিকণ্ডাক্টৰৰ সমপৰ্যায়ৰ আন এটা কোম্পানী স্থাপন কৰিব, য'ত হ'ব ইলেক্ট্ৰনিক মেনুফেকচাৰিং। হোটেল, স্বাস্থ্যখণ্ড আৰু শক্তিখণ্ডত বৃহৎ বিনিয়োগ কৰিবলৈ ৰাজ্য চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে টাটাই। বেদান্ত গ্ৰুপে 50,000 কোটি টকা বিনিয়োগ কৰিব হাইড্ৰকাৰ্বন ছেক্টৰত। Tata has come up with a huge announcement. আপোনালোকে probably follow কৰিব পাৰিছে যে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ফেচিলিটিটোৰ ইকুইভেলেণ্ট তেওঁ এটা ইলেক্ট্ৰনিক মেনুফেকচাৰিঙৰ কাম কৰিব খুজিছে, মিনছ মোবাইল মেনুফেকচাৰিং। চ' টাটা হেজ প্ৰমিছড
another electronic factory in Assam with similar investment, 30,000 crores. ইয়াৰ উপৰিও Tata Power, Indian Hotel, another 30,000 crores তেওঁলোকে আমাৰ লগত MOU কৰে। টাটাই আমাৰ লগত MOU কৰিছে তাজ বিমানটাৰ পৰা they want to make the Guwahati Taj a proper Taj hotel, not Vivanta, not Ginger, a proper Taj hotel বুলি ক'লে যিটো আমি বুজি পাওঁ। ইয়াৰ উপৰিও স্বাস্থ্য খণ্ডত অভাৱনীয় পৰিৱৰ্তন আনিবলৈ যথেষ্ট আগ্ৰহী মেদান্ত মেডিচিটি। গুৱাহাটী হ'ব মেডিকেল হাব। গুৱাহাটীত মেদান্ত গ্ৰুপে নিৰ্মাণ কৰিব লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিব পৰা অত্যাধুনিক চিকিৎসালয়। শিশু মাতৃৰ বাবেও থাকিব বিশেষ হাস্পতাল। গুৱাহাটীক মেডিকেল হাব কৰাৰ কাৰণেও এটা ডাঙৰ অপৰচুনিটি আমাৰ ওচৰত আহিছে। মেদান্ত want to set up a very different kind of hospital. আমাৰ আজি অসমৰ মানুহে লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণে বাৰে বাৰে দিল্লীত যাব লাগে। মেদান্ত want to set up a hospital in Assam with 500 crores for the specialized hospital, 200 crore for mother and child hospital. A লগত এখন লেমন ট্ৰিৰ হোটেল। So they wants to মোক এতিয়া গুৱাহাটীত কবাত মই 15 বিঘা মাটি বা 20 বিঘা মাটি দিব লাগিব। They want to bring a total infrastructure. তাৰমানে কলকাতা, ভুৱনেশ্বৰ এইবিলাকৰো পেচেণ্ট আহিব। গুৱাহাটী can be a hub for medical tourism. এডভান্টেজ আসাম 2.0 অনন্য প্ৰাপ্তিৰ পিছতো ৰাজ্যখনক পিছুৱাই লৈ যাবলৈ ৰাজনীতি কৰাসকলক সংবাদমেলত কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। সমালোচনা কৰাতকৈ মাতৃভূমিক আগুৱাই নিবলৈহে শপত ল'ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অহা 15 আগষ্ট হ'ব। কৰবাত সৰুকৈ কোনোবাই কৰবাত বোম এটাও থৈ যাব পাৰে। ৱেদাৰ মেডিয়া সেইটোৰ পিছতে আমি যাম। লগে লগে আমি লিখিমেই এডভান্টেজ আসাম কি হ'ল, একো নহ'ল, বোম আহি গ'ল। চ' আমি নিজৰ ৰাজ্যখনক পিছুৱাই লৈ যাবৰ কাৰণে এতিয়াৰ পৰা ৰাজনীতি কৰিম। এডভান্টেজ 1 কি হ'ল, টুইন টাৱাৰ কি হ'ল, প্ৰশ্নটো কৰিব বৰ ভাল, কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছোঁ বা আমি কেইজন মানুহ গৈছোঁ। আমি ধৰি লৈছোঁ যে টুইন টাৱাৰটো নহ'ল বুলি, কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed, আমিতো কোনেও চাব যোৱা নাই। Integrated Directorate Complex which we are building today, it is the same design, twin tower connected through a bridge, and 60% work is already completed. আমি ক'ব নোৱাৰাকৈ আমি যিখন অসম দেখি আছো সেইখন অসম সঁচা অসম নহয়। We are living in a complete different Assam. এইটো অসমৰ ইমেজে নহয়। আজি যেতিয়া বাহিৰৰ কোম্পানীবিলাকে অসমক ফোন কৰিছে, ইয়াত কিয় আহিছে? অসমৰ পৰা ফিডবেক দিছে যে অসমত সম্পূৰ্ণ শান্তি, ইয়াত একো গণ্ডগোল নাই। কেমেৰা পাৰ্চন কমলৰ সৈতে সুনীল বৰা, নিউজ লাইভ গুৱাহাটী।